এয়া বাতৰি পৰিছো ফাংফুং হাজৰিকাই। পাঞ্জাৱত 2জন সেনামাখী নিহত, অসমত 3জন সেনামাখী আহত। অসমৰ মুখ্যমন্ত্ৰী আজি নতুন দিল্লীলৈ ৰিক্সাৰে ৰাওনা কৰিব বুলি আজি বাতৰিত উল্লেখ কৰিছে। পাঞ্জাৱৰ সেনামাখীৰ মাজত গুলীয়াগুলী চলি আছে। গুলীয়াগুলী চলি আছে যদিও এতিয়াও গণ্ডগোল কমা নাই বুলিও বাতৰিত উল্লেখ কৰিছে। অলপতে শৰাইঘাট ব্ৰিজৰ তলত বেচা মাছৰ হেঁচা লাগি এখন পানী জাহাজ 3 টুকুৰা হৈ যায়। চিঙাৰ পৰা যোৱাকালি দুপৰীয়া 12টা বজাত অসমৰ হাতীটো সাগৰটো ইপাৰ সিপাৰ হ'ব খোজাত মাউদৰ আণ্ডাৰপেণ্টটো খহি পৰাত হাতীটো লাভ পাই ডুবি যোৱাৰ ফলত সেনামাখী পাৰত হুলস্থুল হৈ পৰিছে যদিও এই হাতীটো উদ্ধাৰ কৰিব পৰা নাই বুলিও এতিয়াও বাতৰিত কোৱা হৈছে। এতিয়া শুনক ঠিকনা পোষ্ট অফিচ জমৰদুৱাৰ, থানা জমৰঘৰ, ডাকঘৰ পাতালপুৰ, নামটো নাহিল থকা, মাতৃভাষা অসমীয়া। আমাৰ আজিৰ বাতৰি ইমানে। গেজেং থেং।